নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত চাওঁ আহক কুম্ভ ৰাশিৰ লোকসকলৰ বাবে অহা নৱেম্বৰৰ মাহটো কেনেকুৱা যাব। কুম্ভ ৰাশিৰ লোকসকলক চিনি পাবলৈ হ'লে নামৰ প্ৰথমটো আখৰ চাব লাগিব। যিসকল ব্যক্তিৰ নামৰ প্ৰথমটো আখৰ গ, দন্ত স, তালব্য শ বা মূৰ্ধন্য ষৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিক ইয়াতে মই লগ্ন কৰি লৈ বিভিন্ন ধৰণৰ গ্ৰহবিলাকৰ অৱস্থিতি বিভিন্ন ভাৱত দেখাইছোঁ। সেই অনুসৰি আপোনাৰ জীৱন যাপনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব আজিৰ এই ভিডিঅ'টোত আমি বিতংভাৱে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল চিলেক্ট কৰি দিব। এতিয়া চাব, কুম্ভ ৰাশিৰ লোকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ লগ্নৰ বা আপোনাৰ ৰাশিৰ স্থানৰ অধিপতি হৈছে শনি। শনিয়ে ইয়াৰ পৰা দ্বাদশস্থ হৈ আছে। যদিও নিজৰ স্বগৃহস্থ হৈ আছে, শনিয়ে বৰ্তমান বলি অৱস্থাত আছে, কিন্তু আপোনাৰ ৰাশি অধিপতি ইয়াৰ পৰা দ্বাদশস্থ হোৱাৰ লগে লগে এইখিনি সময়ছোৱাত আপোনাৰ ব্যক্তিত্ব, স্বভাৱ চৰিত্ৰ বা মান সন্মান লাভৰ ক্ষেত্ৰত যথেষ্টখিনি বাধা দেখা যায়। সেইখিনি সময়ছোৱাত আপোনাৰ শত্ৰুৰ বৃদ্ধি হোৱাও দেখা যায়। কিন্তু আপুনি বিশেষ চিন্তা কৰিব নালাগে, যিহেতু শনিয়ে এটা পাপগ্ৰহ হয়, এটা অশুভ ঘৰত আছে। পাপগ্ৰহ এটাই অশুভ ঘৰত ভাল ফল দিয়ে। আপোনাৰ ব্যয়ৰ ক্ষেত্ৰত, বিদেশৰ ভ্ৰমণৰ ক্ষেত্ৰত আপোনাৰ যথেষ্টখিনি ভাল ফল দিব। এতিয়া যদি ৰোগৰ স্থানৰ ক্ষেত্ৰত চাওঁ, ৰোগৰ স্থানৰ অধিপতি হৈছে চন্দ্ৰ। আপোনাৰ জন্মকুণ্ডলীত চন্দ্ৰ যদি অশুভ হয় তেতিয়াহ'লে আপুনি এইখিনি সময়ছোৱাত টোপনিৰ অভাৱ দেখিবলৈ পোৱা যায়। আপোনাৰ টোপনি ভালদৰে নহাটো দেখা যায়। আপোনাৰ বুদ্ধিমত্তাৰ ক্ষেত্ৰতো প্ৰব্লেম দেখা যায়। আপোনাৰ বুদ্ধিমত্তাই আপোনাৰ বুদ্ধিৰে আপুনি সাথ নাপাব। ব্লাড ৰিলেটেড যিবিলাক প্ৰব্লেম হয় সেইটো আপোনাৰ চন্দ্ৰৰ পৰাও আপোনাৰ জানিব পৰা যায়। তাৰপিছত আপোনাৰ ডায়েবেটিছটো চন্দ্ৰৰ ফালৰ পৰাই আপোনাৰ চোৱা যায়। ডায়েবেটিছটো আচলতে চন্দ্ৰ আৰু বৃহস্পতি দুয়োটাৰ পৰাই চোৱা যায়। এতিয়া চাওঁ আহক আপোনাৰ ধনৰ স্থানৰ ক্ষেত্ৰত। ধনৰ স্থানৰ ক্ষেত্ৰত আপোনাৰ বৰ্তমান মংগল বহি আছে আৰু ধনৰ স্থানৰ অধিপতি আৰু আপোনাৰ ইনকামৰ স্থানৰ অধিপতি হৈছে বৃহস্পতি আৰু আপোনাৰ ধনৰ স্থানৰ অধিপতি গৈ ইনকামৰ ঘৰত আছে। এইখিনি সময়ছোৱাত আপুনি বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি শুভ ফল আপুনি আশা কৰিব পাৰে আৰু বৰ্তমানলৈকে আপুনি অতিশয় শুভ ফল লাভ কৰি আছিলে, কিন্তু বৰ্তমান যিহেতু বৃহস্পতিয়ে 26 ডিগ্ৰীত আছে, অৰ্থাৎ বৃহস্পতি এইপিনে গৈ আছে আৰু অহা 20 নৱেম্বৰ তাৰিখে ইয়াতে সোমাই যাব। আৰু বৃহস্পতি আৰু শনিৰ মাজত যিহেতু ডিগ্ৰী ডিফাৰেঞ্চ কম হয়, ইয়াতে 26 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰীলৈকে 4 ডিগ্ৰী হ'ল, 4 6 ডিগ্ৰী ডিফাৰেঞ্চত আছে। অৰ্থাৎ 6 ডিগ্ৰী ডিফাৰেঞ্চটোক এটা কনজাংচন বুলিয়ে ধৰা হয়, যিহেতু দুয়োটা একেলগে থকা বুলিয়ে ধৰা হয় ইয়াতে। সেইটো ফালৰ পৰা আপোনাৰ বৰ্তমান আগতে যেনেকুৱা ধৰক আপোনাৰ ইনকাম হৈ আছিলে, এতিয়া কিছু পৰিমাণে মন্থৰ গতি পাব। আৰু বৃহস্পতিয়ে যেতিয়া 20 নৱেম্বৰ তাৰিখে ইয়াৰ পৰা আপোনাৰ ব্যয়ৰ স্থানত সোমাব, তেতিয়া আপোনাৰ এইটো এটা নিষ্পংগ ৰাজযোগৰ সৃষ্টি হ'ব। নিষ্পংগ ৰাজযোগ মানে কেনেকুৱা জানেনে? আপুনি অতিশয় কষ্টৰ মাজেদিহে আপুনি ইনকামত বৃদ্ধি কৰিব পাৰিব। কষ্টৰ মাজেদি যিটো ৰাজসুখ ভোগ কৰা হয় তাকে বোলা হয় নিষ্পংগ ৰাজযোগ। তাৰপিছত আপোনাৰ ধনৰ স্থানৰ অধিপতি বৃহস্পতি যিহেতু ইনকামৰ স্থানত আছে, এইটো ফালৰ পৰা যথেষ্টখিনি ভালেই হ'ল। আৰু বৰ্তমান ধনৰ স্থানত আছে মংগল। সেইটো ফালৰ পৰা আপোনাৰ মংগলৰ ফালৰ পৰা যিবিলাক ডিপাৰ্টমেণ্ট হয় তেনেকুৱা ধৰণৰ ব্যৱসায়ৰ পৰা আপুনি লাভান্বিত হ'ব পাৰিব। বৃহস্পতি ৰিলেটেড যিবিলাক বিভাগ হয় তাৰ পৰা আপুনি লাভান্বিত হ'ব পাৰিব। আপুনি যদি শিক্ষক বা পুৰোহিত হয় বা ন্যায় ৰিলেটেড কামত জড়িত হয় বা কোনো এটা কোম্পানীৰ মেনেজাৰ হয়, আপুনি যদি কাপোৰ কানিৰ ব্যৱসায় আছে, আপুনি যদি এছিষ্টেণ্ট হয়, সূতৰ ব্যৱসায় আছে, ঠিক আছে, ফল তৰকাৰীৰ ব্যৱসায় আছে, সেইবিলাক ক্ষেত্ৰত বৰ্তমানলৈকে আপোনাৰ যথেষ্টখিনি শুভ ফল দেখা যায়। কিন্তু 20 নৱেম্বৰৰ পিছৰ পৰা এইবোৰ ক্ষেত্ৰত অতি কষ্টৰ মাজেদিহে আপুনি শুভ ফল লাভ কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। তাৰপিছত আপোনাৰ ধনৰ স্থানত মংগল থকাৰ কাৰণে মংগলৰ ৰিলেটেড যিবিলাক বিভাগ হয়, যেনেকুৱা ধৰি লওক সেনা, পুলিচ, ড্ৰাইভাৰ, কাৰ্পেণ্টাৰ, মাটি বাৰীৰ ব্যৱসায়, যাত্ৰা, ঠিক আছে, যাত্ৰা মানে ট্ৰান্সপৰ্ট ৰিলেটেড যিটো ব্যৱসায় হয়, দাঁতৰ বা ডেণ্টিষ্ট যদি হয় আপুনি, তেতিয়াহ'লে আপোনাৰ ভাল ফল দেখা যায়। ইটাৰ ভাটা ৰিলেটেড কামতো আপুনি ভাল ফল লাভ কৰিব পাৰিব। বেকাৰী, জুই, য'ত জুইৰ ব্যৱহাৰ কৰা হয় তেনেকুৱা ধৰণৰ কামতো আপুনি ভাল ফল লাভ কৰিব পাৰিব। আপোনাৰ ধনৰ স্থানৰ ক্ষেত্ৰত আৰু ইনকামৰ স্থানৰ ক্ষেত্ৰত চালোঁ। এতিয়া চাওঁ আহক আপোনাৰ ভাতৃস্থানৰ ক্ষেত্ৰত। বৰ্তমান ভাতৃস্থানত চন্দ্ৰ বহি আছে। চন্দ্ৰ প্ৰতি 2.5 দিনৰ মূৰে মূৰে এটা ৰাশি সলনি কৰিব। সেইকাৰণে মই ইয়াতে মংগলৰ ক্ষেত্ৰতে চাইছোঁ। আপোনাৰ ভাতৃস্থানৰ অধিপতি যিহেতু ইয়াতে ধনৰ স্থানত আছে, পৰিয়াল সুখৰ স্থানত আছে, আপোনাৰ ৰিলেটিভছৰ স্থানত আছে, আপোনাৰ বাক স্থানত বা কথা বতৰাৰ স্থানত আছে, এইখিনি সময়ছোৱাত আপোনাৰ ভাতৃৰ ফালৰ পৰা কথা বতৰাৰে হওক বা পৰিশ্ৰমৰে হওক, ঠিক আছে, এইটো পৰিশ্ৰমৰ ঘৰ হয়, এইটো পৰাক্ৰমৰ ঘৰ হয়, এইটো সাহসৰ ঘৰ হয়। এইখিনি সময়ছোৱাত আপোনাৰ ধনৰ ক্ষেত্ৰত আপুনি ভাতৃৰ ফালৰ পৰা যথেষ্টখিনি সাহস বা পৰাক্ৰম বা ছাপোৰ্ট নিশ্চয় পাব।
তাৰপিছত আপোনাৰ এইটো শ্বৰ্ট ডিষ্টেঞ্চ কমিউনিকেশ্যনৰ ঘৰ হয় এইখিনি সময়ছোৱাত শ্বৰ্ট ডিষ্টেঞ্চ কমিউনিকেশ্যনৰ ক্ষেত্ৰত ইমান এটা ভাল ফল দেখা নাযায় এতিয়া যদি আপোনাৰ মাতৃভূমি যান-বাহনৰ ক্ষেত্ৰত চাওঁ এতিয়া আপোনাৰ ইয়াতে ৰাহু বহি আছে আৰু ৰাহুৱে এটা অশুভ গ্ৰহ হয় কিন্তু অশুভ গ্ৰহ হ'লেও ই যিহেতু এটা কেন্দ্ৰভাৱত আছে ৰাহুৰ ফালৰ পৰা ইমান এটা বেয়া ফলো দেখা নাযায় ৰাহু বৰ্তমান পৰম বলি অৱস্থাত আছে বৃষ ৰাশিত ৰাহু বৰ্তমান বলি অৱস্থাত আছে আৰু যিহেতু আপোনাৰ ৰাহুই কিছুমান মানে ধৰি লওক মিডিয়া এণ্টাৰটেইনমেণ্ট ছফ্টৱেৰ ইঞ্জিনিয়াৰিং ৰাজনীতি অনুসন্ধান এইবিলাক কামত যদি কামৰ যিহেতু কাৰক হয় শ্বেয়াৰ মাৰ্কেট জুৱা লটাৰ এইবিলাকৰ যদি কাৰক হয় আপুনি যদি সেইবিলাক প্ৰফেশ্যনৰ সৈতে যদি জড়িত হয় ৰাহুৰ সপ্তম দৃষ্টিৰ কাৰণে আপুনি তাতে নিশ্চয় লাভান্বিত হ'ব পাৰিব আপোনাৰ এইখিনি সময়ছোৱাত মাতৃৰ প্ৰতিও আপুনি যত্ন ৰাখিব তাৰপিছত আপোনাৰ এইখিনি সময়ছোৱাত যদি আপুনি ভূমি বা যান-বাহনৰ ক্ষেত্ৰত যদি আপুনি বিজনেছ কৰি আছে বা কিনা বেচা কৰিম বুলি ভাবি আছে বা পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ বন্ধুবৰ্গৰ ক্ষেত্ৰত বৰ্তমান ইমান এটা ভাল ফল দেখা নাযায় এইখিনি সময়ছোৱাত আপুনি মাতৃৰ ফালৰ পৰাই হওক বা বন্ধুবৰ্গৰ ফালৰ পৰাই হওক আপুনি ছাপোৰ্ট নিশ্চয় মানে কমকৈ পাব ঠিক আছে তাতে বাধা দেখা যায় তাৰপিছত আপোনাৰ যদি সন্তানৰ স্থানৰ ক্ষেত্ৰত সন্তানৰ স্থানৰ অধিপতি হৈছে বুধ ইয়াৰ পৰা বুধে ইয়াৰ পৰা ইয়াতে নিজৰ মিত্ৰ ৰাশিস্থ হৈ আপোনাৰ ভাগ্য স্থানত আছে এইখিনি সময়ছোৱাত আপোনাৰ সন্তানৰ জৰিয়তে আপোনাৰ ভাগ্যত বৃদ্ধি হ'ব ঠিক আছে আপোনাৰ প্ৰেম প্ৰসংগৰ অধিপতিও হয় স্থানো হয় এইটো প্ৰেম প্ৰসংগৰ স্থানৰ অধিপতিও যায় যিহেতু আপোনাৰ এইখিনি সময়ছোৱাত ভাগ্যৰ স্থানত আছে সেইটো অনুসৰি আপোনাৰ প্ৰেম প্ৰসংগৰ ক্ষেত্ৰতো ভাল ফল দেখা যায় তাৰপিছত আপোনাৰ এইটো ক্ৰীড়ামূলক খেলা ধূলাৰ স্থানৰো কাৰক হয় সো খেলা ধূলাৰ কাৰক গ্ৰহ হৈছে মংগল সো যেহেতু ধনৰ স্থানত আছে আৰু খেলা ধূলাৰ স্থানৰ অধিপতি গৈ কিনে বুধ ইয়াতে ভাগ্য স্থানত আছে এইখিনি সময়ছোৱাত আপুনি খেলা ধূলাৰ ফালৰ পৰা যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব তাৰপিছত আপোনাৰ ৰোগ শত্ৰু মোকৰ্দমাৰ ক্ষেত্ৰত যদি চাওঁ ঠিক আছে ঋণ ৰোগ শত্ৰু মোকৰ্দমাৰ ঘৰ হয় ইয়াৰ অধিপতি হৈছে চন্দ্ৰ যদি আপোনাৰ জন্মকুণ্ডলীত চন্দ্ৰৰ স্থিতি ভাল নহয় তেতিয়াহ'লে মই প্ৰথমতে কৈছোঁ আপোনাৰ কেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে সো আপোনাৰ এইখিনি সময়ছোৱাত আপোনাৰ শত্ৰুৱে এইখিনি সময়ছোৱাত চল পাব ঠিক আছে আপোনাক এইখিনি সময়ছোৱাত মানে অন্যায় কৰিবলৈ নিশ্চয় চাব আৰু শনিৰ সপ্তম দৃষ্টি যিহেতু ইয়াতে পৰি আছে সো আপোনাৰ জৰিয়তে শত্ৰুৰ লগত অন্যায় সো অৰ্থাৎ শত্ৰু নাশৰো এইটো শত্ৰু সন্তা যুগৰো সৃষ্টি কৰিছে সো এইখিনি সময়ছোৱাত আপোনাৰ শত্ৰু বৃদ্ধি হ'ব নিশ্চয় কিন্তু আপোনাক পৰাস্ত কৰিব নোৱাৰিব আপোনাৰ এতিয়া যদি আপোনাৰ জীৱন সংগিনীৰ স্থানৰ ক্ষেত্ৰত বা পাৰ্টনাৰশ্বিপৰ বা দৈনন্দিন খৰচৰ স্থান এইটো হয় সো এইটো ক্ষেত্ৰত যদি চাওঁ ইয়াৰ অধিপতি হৈছে সূৰ্য যিহেতু ইয়াৰ পৰা গৈ ভাগ্যস্থানত নিচস্থ ৰাশিত আছে সেই অনুসৰি সূৰ্য বৰ্তমান উদাসীন বা দুৰ্বল অৱস্থাত আছে তাৰ ফালৰ পৰা আপোনাৰ এইখিনি সময়ছোৱাত ভাগ্যৰ ক্ষেত্ৰত কিছু পৰিমাণে বাধা দেখা যায় আপোনাৰ জীৱন সংগিনীৰ ফালৰ পৰা এইখিনি সময়ছোৱাত ইমান এটা ভাল এক্সপেক্ট কৰিব নোৱাৰে আপুনি পাৰ্টনাৰশ্বিপৰ যদি বিজনেছ কৰি আছে চৰকাৰী পক্ষৰ সৈতে যদি বিজনেছ কৰি আছে তেতিয়াহ'লে এইখিনি সময়ছোৱাত বাধা দেখা যায় তাৰপিছত আপোনাৰ যদি অনুসন্ধানৰ ক্ষেত্ৰত যদি চাওঁ অনুসন্ধানৰ ক্ষেত্ৰত ইয়াতে শুক্ৰ সূৰ্য নিচস্থ হৈ আছে এইটো গুপ্ত বিদ্যাৰো ঘৰ হয় এইটো অকাল চায়েন্সেছ ৰিলেটেড স্থানৰো ঘৰ হয় এইটো আপোনাৰ তন্ত্ৰ মন্ত্ৰ সাধনাৰ স্থানো হয় সো শুক্ৰ সূৰ্য সেইবিলাকৰ কিছুমান ক্ষেত্ৰ কাৰক হয় যেনেকুৱা ধৰি লওক তন্ত্ৰ মন্ত্ৰ সাধনাই হ'ল বা আপোনাৰ জ্যোতিষ তেনেকুৱা ধৰণৰ সাবজেক্ট যিবিলাক গুপ্ত বিদ্যা ৰিলেটেড মানে সাবজেক্ট হয় সেইটো ক্ষেত্ৰ কাৰক হয় কিন্তু শুক্ৰ সূৰ্য যিহেতু এটা দুৰ্বল হৈ আছে আপোনাৰ বাবে শুক্ৰ সূৰ্য এটা যোগকাৰক গ্ৰহ অতিশয় শুভ গ্ৰহ হয় কিন্তু শুভ গ্ৰহ হয় ইয়াতে পোৱাৰ লগে লগে আপোনাৰ ভাল হ'ল কিন্তু আপোনাৰ যিহেতু ইয়াতে এটা নিচস্থ ৰাশিত আছে সো শুক্ৰ সূৰ্য বৰ্তমান অতিশয় দুৰ্বল অৱস্থাত আছে আৰু ইয়াতে চাব যে শুক্ৰ সূৰ্য মানে আপোনাৰ ভাগ্য অধিপতি হৈ ইয়াতে আছে আৰু আপোনাৰ এইটো ৰিচাৰ্চৰ ঘৰৰ অধিপতি হৈ বুধ ইয়াতে আপোনাৰ ভাগ্যস্থানত আছে অৰ্থাৎ এইটোৰ ভাৱ বিনিময় হৈ আছে এইখিনি সময়ছোৱাত আপোনাৰ ৰিচাৰ্চৰ জৰিয়তে বা গুপ্ত বিদ্যাৰ জৰিয়তে বা অকাল চায়েন্সেছ ৰিলেটেড যদি ষ্টাডি কৰি আছে তন্ত্ৰ মন্ত্ৰ যদি সাধনা কৰি আছে সেইটোৰ ফালৰ পৰা আপোনাৰ ভাগ্যত উদয় হ'ব আৰু আপোনাৰ ভাগ্যৰ জৰিয়তেও আপোনাৰ এইবিলাক ক্ষেত্ৰত নিশ্চয় সহায় পাব কিন্তু এটা কথা মনত ৰাখিব যে যিহেতু নিচস্থ হৈ আছে ইমান এটা শুভ ফলো আপুনি আশা কৰিব নোৱাৰে তাৰপিছত পিতা ধৰ্ম উচ্চ শিক্ষা বা দূৰ ভ্ৰমণৰ ক্ষেত্ৰত যদি চাওঁ এইটো নৱম ঘৰৰ পৰা চোৱা যায় সো এই নৱম ঘৰত যেহেতু ৰবিয়ে নিচস্থ হৈ আছে সো বৰ্তমান আপুনি চৰকাৰী পক্ষৰ ক্ষেত্ৰত পিতৃৰ ফালৰ পৰা ইমান এটা শুভ ফল আশা কৰিব নোৱাৰে কিন্তু ৰবিয়ে অহা 16 নৱেম্বৰ তাৰিখে ইয়াৰ পৰা ইয়াতে গতি কৰিব শুক্ৰাচাৰ্যৰ ঠিক তেনেদৰে 16 নৱেম্বৰ তাৰিখে আপোনাৰ ভাগ্যত যেতিয়া সোমাব শুক্ৰাচাৰ্যৰ ফালৰ পৰা ভাগ্যত নিশ্চয় বৃদ্ধি হ'ব আপোনাৰ ইনকামৰ ক্ষেত্ৰতো নিশ্চয় ভাল হ'ব আপোনাৰ পিতাৰ ফালৰ পৰাও যথেষ্টখিনি ভাল ফল আহিব তাৰপিছত ৰবি যেতিয়া ইয়াৰ পৰা নিচস্থ ৰাশিৰ পৰা নিজৰ মিত্ৰ ৰাশিস্থ হয় এটা কাৰক ভাৱত সোমাব কৰ্মস্থানত সোমাব তেতিয়া আপোনাৰ নিশ্চয় চৰকাৰী পক্ষৰ পৰা আপুনি লাভান্বিত হ'ব পাৰিব আৰু বুধৰ ক্ষেত্ৰতো মই ক'লো এইটো বুধ হৈছে আপোনাৰ বুদ্ধিৰ মত্তাৰ কাৰক আপোনাৰ শ্বেয়াৰ মাৰ্কেটে হ'ল বা আপোনাৰ শিক্ষকে হ'ল বা জ্যোতিষীয়ে হ'ল পত্ৰকাৰে হ'ল কিতাপ কাগজে হ'ল বা
একাউণ্টেণ্ট, কম্পিউটাৰ ৰিলেটেড যিবিলাক কাম আছে, শ্বেয়াৰ মাৰ্কেট সেইবিলাকৰ ৰিলেটেড কামতো বুধৰ ফালৰ পৰা আপুনি ভাল ফল আশা কৰিব পাৰে। বুধে অহা 28 নৱেম্বৰ তাৰিখলৈকে ইয়াতে থাকিব। চ' আপোনাৰ ভাগ্যৰ ফালৰ পৰা আপোনাৰ এইখিনি ক্ষেত্ৰত সহায় দেখা যায়। এইখিনি সময়ছোৱাত বুদ্ধিমত্তাৰ যোগেদি আৰু আপোনাৰ যিটো ডিপ নলেজ হয় বা আপোনাৰ অনুসন্ধানমূলক যিটো আপোনাৰ মানে জ্ঞান হয়, সেইটোৰ জৰিয়তে আপোনাৰ এইখিনি সময়ছোৱাত আপোনাৰ ভাগ্যত নিশ্চয় সহায় পাব আৰু ভাগ্যৰ জৰিয়তে এইবিলাক দিশতো আপোনাৰ সহায় নিশ্চয় পাব। তাৰপিছত আপোনাৰ যদি কৰ্মস্থানৰ ক্ষেত্ৰত যদি চাওক, আপোনাৰ কৰ্মস্থানত বহি আছে বৰ্তমান কেতুৰ অৱস্থান অনুসৰি এইখিনি সময়ছোৱাত আপুনি গুপ্ত বিভাগ, এষ্ট্ৰলজি, কৰ্মিক কামত যিবিলাক ধৰ্মকৰ্মৰ কামত আপুনি নিশ্চয় আপুনি আগভাগ ল'ব আৰু এইখিনি সময়ছোৱাত আপুনি সন্মানিত হ'ব। ঠিক আছে, আপুনি মুখ্য ৰিলেটেড বা আপোনাৰ ভাৱ ভক্তি ৰিলেটেড যিবিলাক কাম হয় তাতে কেতুৱে নিশ্চয় সহায় কৰিব। আৰু বৰ্তমান যিহেতু আপোনাৰ কৰ্মস্থানৰ অধিপতি মংগল গৈ কিনে ইয়াত আপোনাৰ ধনৰ স্থানত আছে, এইটো বৃশ্চিক ৰাশি হয়। বৃশ্চিক ৰাশিৰ অধিপতি যিহেতু মংগল গৈ কিনে আপোনাৰ ধনৰ স্থানত আছে, এইখিনি সময়ছোৱাত আপুনি কৰ্মস্থানৰ জৰিয়তে ধনত নিশ্চয় বৃদ্ধি কৰাব। বৃশ্চিক ৰাশিটো এটা হ'ল জলতত্ত্বীয় ৰাশি আৰু বৃশ্চিক ৰাশিৰ অধিপতি হৈছে মংগল, আৰু মংগল যিহেতু এটা জলতত্ত্বীয় ৰাশিতে আছে, সেইটো অনুসৰি আপোনাৰ এইখিনি সময়ছোৱাত কৰ্মস্থানৰ ক্ষেত্ৰত যথেষ্টখিনি ভাল ফল দেখা যায়। আপোনাৰ কৰ্মস্থানৰ অধিপতি যিহেতু মংগল হয়, এইখিনি সময়ছোৱাত আপুনি সেনা, পুলিচ, ড্ৰাইভাৰ, কাৰ্পেণ্টাৰ, মাটি বাৰীৰ ব্যৱসায়, ট্ৰান্সপৰ্ট ৰিলেটেড আপোনাৰ বিজনেছ, আপুনি যদি ডেণ্টিষ্ট হয়, ইটাৰ ভাটাৰ যদি আপোনাৰ বিজনেছ আছে বা বেকাৰী বা জুই সম্বন্ধীয় কিবা যদি কামত যদি লাগি আছে, যেনেকুৱা ধৰি লওক অইলে হওক বা তেনেকুৱা য'ত মানে জুই জ্বলি থাকে এনি টাইম, তেনেকুৱা ধৰি লওক কামত যদি আপুনি জড়িত হয় বা আপুনি য'ত পৰাক্ৰম বা সাহসৰ মানে প্ৰয়োজন হয়, যেনেকুৱা ধৰি লওক সেনা বা পুলিচ, এইবিলাক বিভাগত যদি আপুনি জড়িত হয়, তেতিয়াহ'লে আপুনি যদি চেষ্টা কৰি আছে, আপুনি এইখিনি সময়ত নিশ্চয় কৃতকাৰ্য হ'ব পাৰিব। আৰু কেতুৰ ফালৰ পৰা কেৱল আপোনাক এইটো ফালে টানিব, এইটো হ'ল ধৰ্মকৰ্মৰ কামৰ ফালে আপোনাক টানিব, বা আপোনাক গুপ্ত বিদ্যা বা গুপ্ত বিভাগ যিবিলাক চোৰাংচোৱা বিভাগ, যেনেকুৱা ধৰি লওক CBI, চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন, তেনেকুৱা ধৰণৰ বিভাগতো আপুনি যথেষ্টখিনি শুভফল লাভ কৰিব পাৰিব। তাৰপিছত ইনকামৰ স্থানৰ ক্ষেত্ৰতো কৈছোঁ, আপোনাৰ ধনস্থানৰ অধিপতি আৰু ইনকামৰ স্থানৰ অধিপতি যিহেতু ইয়াতে আছে, 20 নৱেম্বৰ তাৰিখলৈকে বৃহস্পতিৰ ফালৰ পৰা ভালেই দেখা যায়। তাৰপিছত নিচভংগ ৰাজযোগ বনাব আপোনাৰ ব্যয়ৰ স্থানত গৈ। ইনকামৰ স্থানৰ অধিপতি যেতিয়া ব্যয়স্থ হ'ব, তেতিয়া আপোনাৰ ইনকামত হ্ৰাস পাব আৰু অতি কষ্টৰ মাজেদিহে আপুনি ইনকামত বৃদ্ধি কৰাব পাৰিব। ঠিক আছে, অতিশয় কষ্টৰ মাজেদি। তাৰে পিছত আপোনাৰ যিহেতু আপোনাৰ ব্যয়ৰ স্থানত বৰ্তমান শনি আছে, এইখিনি সময়ছোৱাত আপোনাৰ খৰচৰ ক্ষেত্ৰতো অযথা খৰচ দেখা যায়। এইখিনি সময়ছোৱাত আপোনাৰ বিদেশৰ সৈতে যদি কিনা বেচা বা ইম্পৰ্ট এক্সপৰ্টৰ যদি বিজনেছ আছে, তেতিয়াহ'লে সেইটো ক্ষেত্ৰতো ইমান এটা ভাল ফল দেখা নাযায়। চ' কুম্ভ ৰাশিৰ লোকসকলৰ বাবে অহা নৱেম্বৰৰ মাহটো কেনেকুৱা যাব মই গোটেইখিনিয়ে জনালোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।